2024-25 বৰ্ষৰ সেশনত যদি তোমালোকে এএনএম বা জিএনএম নাৰ্ছত এতিয়ালৈকে এডমিশন লোৱা নাই তেতিয়াহলে এতিয়া তোমালোকৰ চিন্তাৰ কোনো কাৰণ নাই কাৰণ এতিয়াও তোমালোকে এএনএম বা জিএনএম নাৰ্ছত ল'ব পাৰিবা এডমিশন মই এই ভিডিঅ'ৰ জৰিয়তে এখন কলেজৰ ডিটেইল জনাম যিখন কলেজ এপ্ৰুভ বাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল চমুকৈ আইএনচিৰ এপ্ৰুভ আছে লগতে আসাম নাৰ্ছ মিডৱাইফ এণ্ড হেল্থ ভিজিটৰ কাউন্সিলৰ এপ্ৰুভ আছে লগতে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ এপ্ৰুভ আছে আৰু অসম চৰকাৰৰ এপ্ৰুভ আছে এই চাৰিটা এপ্ৰুভ আছে মানে ক্যান্ডিডেট পাস আউট হোৱাৰ পিছত চৰকাৰী নাৰ্ছৰ যেতিয়া ভ্যাকেন্সি ওলাব এপ্লাই কৰিব পাৰিব এতিয়া মই কলেজৰ নাম জনাম যিখন কলেজ সেই কলেজৰ নাম হ'ল হেল্থ কেয়াৰ নাৰ্ছিং ইনষ্টিটিউট অফ সায়েন্স এণ্ড পেৰামেডিকেল টেকনলজি হাজোত আছে কলেজৰ এড্ৰেছ দিয়া হ'ব লগতে কন্টাক্ট নম্বৰ দিয়া হ'ব ভিডিঅ'টো সম্পূৰ্ণ চোৱা আৰু এই কলেজৰ যেটো প্ৰ্যাকটিক্যাল হয় বা ক্যান্ডিডেটক ডিউটিত লৈ যায় নলবাৰীত যিখন নতুন মেডিকেল কলেজ হৈছে জিএমচিএছৰ নিচিনা যিখন নতুন মেডিকেল কলেজ হৈছে সেই কলেজত ক্যান্ডিডেটক ডিউটিত লৈ যায় আমাৰ চেনেলৰ ভিডিঅ' চাই কিছুমান ক্যান্ডিডেট এডমিশন লৈছে সেই কলেজখন বহুত ক্লিন আৰু ডিসিপ্লিন বহুত ভাল বহুতেই ফিডব্যাক দিছে ইতিমধ্যে এতিয়া মই কোৰ্সৰ নাম জনাম এক নম্বৰ কোৰ্সৰ নাম হ'ল এএনএম কোৰ্সৰ সময়সীমা 2 বছৰ এএনএমত এডমিশন লবলৈ 12 পাস কৰা হ'ব লাগিব এনি ষ্ট্ৰীম আৰ্টছ সায়েন্স কমাৰ্চৰ পৰা যদি পাস কৰিছে এডমিশন ল'ব পাৰিব আৰু এটা ইম্পৰ্টেন্ট পইণ্ট জনাই দিব বিচাৰিছো এন্ট্ৰেন্স পৰীক্ষা নিদিয়াকৈ এএনএম নাৰ্ছত এডমিশন ল'ব পাৰিব পুনৰ জনাই দিব বিচাৰিছো এই সেশনত কোনো ধৰণৰ এন্ট্ৰেন্স পৰীক্ষাৰ প্ৰয়োজন নাই 2 নম্বৰ কোৰ্সৰ নাম হ'ল জিএনএম কোৰ্সৰ সিট নাই মাত্ৰ 3টা নে 4টা সিট আছে সোনকালে যোগাযোগ কৰিবা যিসকলে পঢ়িব বিচাৰিছে কোৰ্সৰ সময়সীমা 3 বছৰ 12 পাস কৰা হ'ব লাগিব এনি ষ্ট্ৰীম লগতে যদি জিএনএমৰ এন্ট্ৰেন্স পৰীক্ষা দিছে 2024 চনত তেতিয়ালে এডমিশন ল'ব পাৰিবা অফিচিয়াল কলেজৰ নম্বৰ দিছো তোমালোকে যোগাযোগ কৰি এডমিশন লৈ লবা ইতিমধ্যে ক্লাছ আৰম্ভ হৈছে জিএনএম নাৰ্ছৰ আৰু এএনএমত যদি ল'ব বিচাৰিছে ভাল খবৰ দিব বিচাৰিছো যিসকলে এএনএম পাস কৰিব বা জিএনএম পাস কৰিব যেতিয়া ভ্যাকেন্সি ওলাব তেতিয়া কিন্তু স্যালাৰি সেম হয় ইতিমধ্যে প্ৰত্যেক ক্যান্ডিডেট গম পাইছে যে বৰ্তমান ডিএইচএস এফডব্লিউ ডিএইচএছত ভ্যাকেন্সি ওলাইছে নাৰ্ছৰ যিসকলে এএনএম পাস কৰিছে হিয়তৰ স্যালাৰি 14000 পৰা 70000 আৰু যিসকলে জিএনএম পাস কৰিছে হিয়তেও যদি জব পায় তেতিয়াহলে হিয়তেও 14000 পৰা 70000 পাব কাৰণ নাৰ্ছ পাস কৰি ক্যান্ডিডেট গ্ৰেড 3 পোষ্টত আবেদন কৰিব পাৰে গ্ৰেড 3 টেকনিক্যাল পোষ্টৰ জিএনএম 3 বছৰ খৰচ বহুত হয় কিন্তু এএনএম 2 বছৰ পাস কৰি ক্যান্ডিডেট এতিয়া গ্ৰেড 3 টেকনিক্যাল পোষ্টত আবেদন কৰি আছে কিন্তু স্যালাৰি সেমে হয় তোমালোকে যদি এএনএম পঢ়িব বিচাৰিছে পঢ়িলে হ'ল কাৰণ বহুত কম খৰচ হ'ব 2 বছৰত আৰু তোমালোকৰ 1 বছৰ সেভ হ'ব যিসকলে জিএনএম পঢ়িব বিচাৰিছে পঢ়িব পাৰিবা কিন্তু যেতিয়া গ্ৰেড 3 টেকনিক্যালৰ পোষ্ট লয় তেতিয়া কিন্তু স্যালাৰি তোমালোকে সেমে পাবা এতিয়া কাম কৰা কলেজৰ নম্বৰত যোগাযোগ কৰা